ইয়াৰ পাছতে বক্তৃতা আগবঢ়াবলৈ আহিব আমাৰ মাজলৈ পংকজ কুমাৰ দত্ত ডাঙৰীয়া। আজি 12/1/2025 তাৰিখ ৰবিবাৰে 5th এনুৱেল এষ্ট্ৰলজাৰ্ছ মিটত উপস্থিত থকা সকলো সহপাঠীলৈ মই সুপ্ৰভাত তথা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো। পোনপ্ৰথমে ডক্টৰ ডি নাথ অকাল্ট ছায়েন্স ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰফেচাৰ ডক্টৰ ডি নাথ ছাৰলৈ মই ধন্যবাদ আৰু সেৱা জ্ঞাপন কৰিছোঁ। আজি মই যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ যে মই ডক্টৰ ডি নাথ অকাল্ট ছায়েন্স ইনষ্টিটিউশ্যনত জ্যোতিষ শাস্ত্ৰী বা BA বিভাগৰ এজন নিয়মীয়া ছাত্ৰ হিচাপে মই অধ্যয়ন কৰি আছোঁ। মই জনাত অসম নহয় সমগ্ৰ ভাৰতৰ ভিতৰত এইটোৱে একমাত্ৰ অনুষ্ঠান য'ত সম্পূৰ্ণ বৈজ্ঞানিক বিশ্লেষণেৰে পদ্ধতিগতভাৱে প্ৰফেচাৰ ডক্টৰ দেৱজিৎ নাথ ছাৰৰ দ্বাৰা দীৰ্ঘদিনীয়া ৰিচাৰ্চৰ যোগেদি আৱিষ্কৃত আশা ছিষ্টেমৰ দ্বাৰা জ্যোতিষৰ একাডেমিক পাঠদান কৰা হয়। জ্যোতিষৰ লগতে পালমিস্ত্ৰী বাস্তুশাস্ত্ৰ বিষয়ত BA MA এডভান্স কোৰ্চো ইতিমধ্যে প্ৰদান কৰি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ জ্ঞান অন্বেষী বহু ছাত্ৰ ছাত্ৰীক উপকৃত কৰি তুলিছে। আমিও বহু বছৰ ধৰি যেতিয়া জ্যোতিষ চৰ্চাৰ বাবে মন মেলি বিভিন্ন শিক্ষানুষ্ঠানৰ দুৱাৰ টুকুৰিয়াই আছিলোঁ আৰু নিজৰ মনক ক'তো কনভিন্স কৰিব পৰাকৈ শিক্ষানুষ্ঠান বা গুৰু বিচাৰি মই হতাশাত ভুগিছিলোঁ। তেতিয়াই অনাহতভাৱে মোৰ এই অনুষ্ঠানৰ লগত সংযোগ ঘটিছিল আৰু তেতিয়াই মই লগ পাইছিলোঁ মহাগুৰু প্ৰফেচাৰ ডক্টৰ দেৱজিৎ নাথ ছাৰক। এটা কথা বুজিছিলোঁ যে প্ৰকৃত গুৰুৰ আশীষ ধন্য হোৱাটো এটা দুৰূহ কাম। মনৰ একান্ত নিভৃত কোণৰ পৰা সদায় নেদেখাজনক প্ৰাৰ্থনা কৰিছিলোঁ মোৰ পথক সন্ধান দিয়া আৰু এদিন সঁচাকৈয়ে ডক্টৰ নাথ ছাৰৰ সান্নিধ্য লাভ কৰিছিলোঁ, যি মোৰ মনৰ নিৰাশাবোৰ হতাশাবোৰ জয় কৰি মোক পথৰ সন্ধান দিছিল। আজি ডক্টৰ ডি নাথ অকাল্ট ছায়েন্স ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰি নিজৰ মনত বিশ্বাস জন্মিছে যে অতদিনে বিচাৰি ফুৰা মোৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ চকুৰ আগত স্পষ্ট হৈ পৰিছে। বিশ্বাস জাগিছে যে ছাৰৰ পৰা পোৱা জ্ঞানেৰে নিজৰ লগতে এমুঠিমান মানুহৰ সমস্যা মই সমাধান কৰিব পাৰিম আৰু তেওঁলোকৰ দুখবোৰৰ সমভাগী হৈ পথৰ সন্ধান উলিয়াব পাৰিম। আজি এটা বিশেষ দিন। এই অনুষ্ঠানৰ পৰা শিক্ষা সমাপন কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক বছৰেই এনেদৰে এটি অনুষ্ঠান পাতি সন্মান প্ৰদৰ্শন কৰা হয়, ছাত্ৰ ছাত্ৰীসকলক স্বীকৃতি প্ৰদান কৰা হয় আৰু আজি সেই বিশেষ দিনটো ইয়াত উদযাপিত কৰা হৈছে। এই অনুষ্ঠানে নতুন ছাত্ৰ ছাত্ৰীসকলক জ্যোতিষবিদ্যাৰ প্ৰতি আগ্ৰহ বঢ়োৱাত নিশ্চয়কৈ সহায় কৰিব বুলি মই ভাবোঁ। এইখিনিতে এটা কথা ক'বই লাগিব, জ্যোতিষবিদ্যাৰ প্ৰচাৰ আৰু চৰ্চাৰ বাবে নিজকে সমৰ্পিত বুলি কোৱা ব্যক্তি বহু দেখিছোঁ, কিন্তু হাতে কামে কৰি দেখুওৱা ব্যক্তি বহুত অভাৱ। কিন্তু ডক্টৰ দেৱজিৎ নাথ ছাৰ তাৰ জ্বলন্ত উদাহৰণ। নিজৰ কষ্টোপাৰ্জিত ধন ভাঙি নিৰ্মাণ কৰা সুন্দৰ ভৱন উচৰ্গা কৰিছে এই ইনষ্টিটিউশ্যনৰ বাবে। আনকি গৰম দিনত আমি যেতিয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াত অধ্যয়ন কৰি থাকোঁ তেতিয়া আমাৰ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ পৰ্যন্ত ইয়াত সংযোগ কৰাইছিলে। তেখেতে মাত্ৰ এটাই চৰ্ত ৰাখিছিলে যে মোৰ পৰা সকলো সুবিধা তোমালোকক দিম, খালি তোমালোকে শিকিব লাগিব আৰু এদিন সফল হৈ দেখুৱাবই লাগিব। মোৰ নিজৰ ব্যক্তিগত অনুভৱৰ পৰা যি মোৰ বিশৃংখল জীৱনশৈলী পৰা কেতিয়ানো মই আধ্যাত্মিকতাৰ লগত সম্পৃক্ত কৰোৱাই এক ডিভাইন লাইফষ্টাইলৰ মাজলৈ মোক লৈ আহিলে, সেয়া মাত্ৰ মই নিজেই অনুভৱ কৰোঁ। এয়া সম্ভৱ মাত্ৰ এজন প্ৰজ্ঞাৰ সাধনা কৰা গুৰুৰ কৃপাত। কেতিয়াবা যদি তেখেতে আমাক বন্ধুৰ দৰে, কেতিয়াবা নিজৰ
ককায়েকৰ দৰে, কেতিয়াবা যদি তেখেত অভিভাৱকৰ দৰে, কেতিয়াবা আকৌ তীক্ষ্ণ সমালোচকৰ ৰূপত, মুঠতে আমাক ছাৰে সকলো ফালৰ পৰা আৱৰি ৰাখিছে। কিন্তু শিক্ষাদানৰ সময়ত তেখেত যথেষ্ট কঠোৰ আৰু নিয়মানুৱৰ্তিতাৰ এজন শিক্ষক। ঘণ্টাৰ পিছত ঘণ্টা তেখেত থিয় হৈ আমাক শিক্ষাদান কৰে, কিন্তু তেখেতৰ মুখত আমি অকণো বিৰক্তিৰ চিন দেখা নাপাওঁ। যি প্ৰশ্ন আমি সোধো সকলো প্ৰশ্নৰ উত্তৰ তেওঁ আমাক দিয়ে। তেওঁ আমাৰ প্ৰশ্নত কোনোদিন বিৰক্তি হোৱা দেখিবলৈ আমি নাপাওঁ। এই ডক্টৰ ডি নাথ অকাল ছায়েন্স ইনষ্টিটিউশ্যনত বহুখিনি বিষয়ৰ শিক্ষাদানৰ লগতে বছৰেকত 5খনকৈ ছেমিনাৰো ইয়াত অনুষ্ঠিত হয়। আৰু ইতিমধ্যে আমি প্ৰায় 3-4খন ছেমিনাৰত আমি নিজকে উপস্থিত থাকিবলৈ পাই আমি ধন্য মানিছোঁ। বিশেষকৈ এই ছেমিনাৰসমূহত বিভিন্ন বিষয়ৰ ওপৰত বিশদ জ্ঞান, জ্যোতিষৰ যিসমূহ প্ৰশ্ন থাকে সকলো প্ৰশ্নৰ সুন্দৰকৈ তেখেতে বুজাই আমাক উত্তৰসমূহ আমাক প্ৰদান কৰি আমাৰ মনত যি খুদুৱনি থাকে সকলো খুদুৱনি মাৰিবলৈ চেষ্টা কৰে। তাৰোপৰিও ডক্টৰ ডি নাথ অকাল ছায়েন্স ইনষ্টিটিউশ্যনত আজি যেনেদৰে অনুষ্ঠিত কৰা হৈছে তেনেদৰে প্ৰত্যেক বছৰে স্বীকৃতি প্ৰদান, মানপত্ৰ প্ৰদানৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। আৰু সকলো ছেমিনাৰৰ যিসমূহ ভিডিঅ' থাকে এই ভিডিঅ'সমূহ এই অনুষ্ঠানৰ যি ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলৰ যোগেদিও প্ৰচাৰ কৰি ময়ে নহয় আৰু মোৰ দৰে বিভিন্ন জনৰ যাতে উপকৃত হয় সামাজিক মাধ্যমৰ জৰিয়তে, তাৰ প্ৰতিও ছাৰে সদায় চেষ্টা অব্যাহত ৰাখি আহিছে। জ্যোতিষবিদ্যাৰ এই মহাসাগৰত সাঁতুৰিবলৈ যোৱাটো এটা জনমত আচলতে সম্ভৱ নহয় যেনে অনুভৱ কৰোঁ। কিন্তু এটা বিশ্বাস কৰোঁ যে এই ইনষ্টিটিউশ্যনলৈ নহা হ'লে হয়তো জ্যোতিষবিদ্যাত যি প্ৰৱেশ কৰিবলৈ যিটো ৰাস্তা, যিটো পথ, সেই পথটো বিচাৰি নাপালোহেঁতেন। গোটেই জীৱনটোৱে অধ্যয়ন কৰিলেও মানুহৰ পঢ়ি শেষ নহয়, শিকি শেষ নহয়। কিন্তু এই অনুষ্ঠানত আহি পেলাই এটা মনলৈ বিশ্বাস আহিছে যে পদ্ধতিগতভাৱে বৈজ্ঞানিক দৃষ্টিভংগীৰে এই বিদ্যাত যদি প্ৰৱেশ কৰা হয় তেতিয়াহ'লে আনৰ নহ'লেও নিজৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰি। নিজৰ জীৱনত ঘটি থকা যিবিলাক অশুভ বা যিসমূহ বেয়া বা যি ক্ষেত্ৰত আমি যদিও বহু কষ্ট কৰিও যদি ছাকচেছ হ'ব পৰা নাই, সেইখিনি শুদ্ধৰণিৰ যোগেদি আমি নিজৰ জীৱনলৈ ছাকচেছ আনিব পাৰোঁ। লগতে এই বিদ্যা চৰ্চাৰ জৰিয়তে সমাজৰো হিত সাধন কৰিব পৰা যায়। আৰু বিশেষ নকওঁ, মই আশা কৰিম অনাগত দিনবোৰত এই অনুষ্ঠান ফলে ফুলে জাতিষ্কাৰ হৈ পৰক, এটি উজ্জ্বল নক্ষত্ৰ হৈ এই অনুষ্ঠান অনাগত দিনবোৰত জিলিকি উঠক। মোৰ দৰে আৰু জ্ঞান পিপাসু বা জ্যোতিষৰ প্ৰতি ইণ্টাৰেষ্ট থকা যিসমূহ ছাত্ৰ ছাত্ৰী আছে সকলো এই ইনষ্টিটিউটৰ লগত সংযুক্ত হওক আৰু এই বিষয়ত জ্ঞান লাভ কৰি ভৱিষ্যতে এজন ভাল এষ্ট্ৰলজাৰ হওক বা পালমিষ্ট বা এজন বাস্তুতত্ত্ববিদ হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হওক। মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। পংকজ কুমাৰ দত্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে বক্তৃতা আগবঢ়াবলৈ আহিব আমাৰ মাজলৈ অৰুণ বৰা ডাঙৰীয়া। মিটত আজি উপস্থিত থাকি মোৰ দুআষাৰমান বক্তব্য আগবঢ়াবলৈ মন কৰিছোঁ। সৰ্বপ্ৰথমে মোৰ শ্ৰদ্ধাৰ গুৰু মহাচাৰ্য শ্ৰীযুত দেৱজিৎ নাথ ছাৰলৈ সহস্ৰ প্ৰণাম। লগতে মোৰ বন্ধু বান্ধৱ সকলোলৈ মোৰ সহস্ৰ প্ৰণাম জনাইছোঁ। আজি এই সভাখনত আপোনালোকৰ আগত মই বেছি নকলেও মই এটা কথাই মাত্ৰ ক'ব পাৰোঁ যে মোৰ নিশ্চয় এটা কিবা বেয়া দিনৰ অন্তত শুভ দিন হ'ব বুলি ভাবিছিলোঁ। আৰু সেইটো আশাৰে মই যি মুহূৰ্ততে মই ছাৰক যোগাযোগ কৰিছিলোঁ সেই মুহূৰ্ততে মই মনতে সংকল্প কৰিছিলোঁ যে ময়ো এজন বাস্তুবিদেই হ'ম। কাৰণ মোৰ কিছুমান ঘটনা ঘটি গৈছিলে, যিবিলাক ঘটনা
অতি অস্বাভাৱিক, যিটো সম্ভৱেই নহয় ঘটাটো। কিয়নো ঘটিল, কেনেকৈনো ঘটিল, এই বিষয় লৈ মই ছাৰৰ লগত যোগাযোগ কৰিছিলোঁ। ছাৰক মই নিমন্ত্ৰণ কৰাইছিলোঁ। ছাৰ গৈছিল আমাৰ ঘৰত, চাইছিলে গৈ যে এইকেইটা কাৰণত আপোনাৰ এইকেইটা দুখ হ'ব পাৰে, এইকেইটা আপোনাৰ ঘটনা হ'ব পাৰে। মোৰ তেতিয়া দৃঢ় বিশ্বাস হৈছিল, হয়, বাস্তুবিদ্যাটো যিহেতু তেখেতৰ পৰাই মই ভালকৈ গম পাইছোঁ। এনেও মই আগতে মোৰ বাস্তুবিদ্যাৰ প্ৰতি আকৰ্ষণ আছিল, কিন্তু মই বেলেগ এটা দিশত যোৱাৰ কাৰণে সেইবিলাক চাবলৈ মোৰ সময় নাছিল। তেখেতে যিখিনি কৈছিলে সেইদিনাখন প্ৰায় মোৰ ধাউতি বাঢ়ি গ'ল, আৰু এদিনাখন মই ছাৰক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই এদিনাখন আপোনাৰ তাত যেতিয়া সময় ওলাই তেতিয়াই মই শিক্ষা গ্ৰহণ কৰিম। এনেকৈ ছাৰৰ লগত যোগাযোগ কৰিছিলোঁ, আৰু মাজে মাজে মই ছাৰৰ লগত সেই শিক্ষা গ্ৰহণ কৰি থাকোঁতেও প্ৰেক্টিচ হিচাপে ছাৰৰ লগত মই সদায় যাবলৈ ইচ্ছা কৰোঁ, কিন্তু মই সময়ৰ অসুবিধা। তথাপিতো মই ছাৰৰ লগত কিজান 10-12টামান ভিজিট দিছোঁ, আৰু মোৰ সদায় এইটো কাৰণেই ভাল লাগে। ছাৰৰ যিখিনি মানে বাস্তুদোষৰ যিখিনি নিৰ্মূলকৰণৰ যিখিনি টেকনিক, একেবাৰে ইউনিক। মানে তাৰ লগত বাস্তুদোষৰ লগতে মানে এষ্ট্ৰলজিৰ যিখিনি টেকনিক আছে, সকলোখিনি খটুৱাই যিখিনি প্ৰকৃত দুখ সম্পূৰ্ণ নিৰ্মূল কৰি দিয়ে। মই সেইটো দিশৰ পৰা ছাৰক মোৰ সহস্ৰ প্ৰণাম থাকিলে। মই যেন এনেকুৱা এজন গুৰুৰ ওচৰত শিক্ষা ল'ব পাৰিছোঁ, মোৰ সেইটো কাৰণে ভগৱানৰ ওচৰত শতকোটি প্ৰণাম। আৰু প্ৰথমতে মই বাস্তু BA কোৰ্চটো মই কৰিছিলোঁ। তাৰপিছতে ছাৰৰ ওচৰত মই মাষ্টাৰ ডিগ্ৰী কোৰ্চটো কৰিছোঁ। মাষ্টাৰ ডিগ্ৰী কোৰ্চটো শেষ হৈছে, সেইমতে পৰীক্ষাও শেষ হৈছে, আৰু বছৰৰ শেষত আজি এনুৱেল মিটত তাৰে ফলাফলখিনি ছাৰে ঘোষণা কৰিছে। ইয়াকে কৈ মোৰ আজি এই সমূহ বক্তব্য সামৰণি মাৰিছোঁ। অৰুণ বৰা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া বক্তৃতা আগবঢ়াবলৈ আহিব আমাৰ ষ্টুডেণ্টৰ তৰফৰ পৰা প্ৰাঞ্জল গোস্বামী ডাঙৰীয়া। শ্ৰদ্ধাৰ ডক্টৰ ডি নাথ অকাল ছায়েন্স ইনষ্টিটিউটৰ ফাউণ্ডাৰ প্ৰিন্সিপাল মহাগুৰু ডি নাথ ছাৰ, আৰু অসমৰ বিভিন্ন জেগাৰ পৰা অহা মোৰ এষ্ট্ৰলজাৰ বন্ধুসকল, আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। এষ্ট্ৰলজি বিষয়টোৰ প্ৰতি মোৰ বহুত আগৰে পৰা আগ্ৰহ আছিলে, কিন্তু মই প্ৰকৃত গুৰুৰ সন্ধান পোৱা নাছিলোঁ। প্ৰকৃত শিকিবলৈ প্ৰকৃত জেগাৰ ক'ত শিকিম কি ভাবি পোৱা নাছিলোঁ। তেনেতে মই এদিন ছাৰৰ ভিডিঅ' ইউটিউবত দেখিবলৈ পালোঁ। দেখা পাই মই ছাৰৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি বৰ্তমান মই এষ্ট্ৰলজি BA কোৰ্চটো কৰি আছোঁ। প্ৰায় এই কোৰ্চটো শেষ হ'ব হৈছে, বেছি দিন নাই। গতিকে এইখিনি সময়ত মই যিখিনি শিকিছোঁ, ই মোৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে। মই নিজেও শিকিছোঁ, আৰু মই দুই এজনক উপদেশো দিব পাৰিছোঁ, দুই এক কথা উপদেশ দিব পাৰিছোঁ। গতিকে এই সময়ছোৱাত মই যিখিনি পৰিৱৰ্তন পাইছোঁ, সঁচাকৈ মোৰ জীৱনত ই বহুত স্মৰণীয়। মই ঘৰ বনাই থাকোঁতেও মই বহুত কিছুমান ভুল কৰিছিলোঁ, এই বিষয়ে মই জনা নাছিলোঁ। পাছত ছাৰৰ ওচৰলৈ অহাৰ পাছত মই সেইখিনি সংশোধন কৰি ল'ব পাৰিছোঁ, আৰু সংশোধন কৰাৰ পাছত মই নিজে তাৰ ফলটো মই নিজে দেখা পাইছোঁ। মোৰ নিজৰ ব্যক্তিগত জীৱনত বহুতো পৰিৱৰ্তন মই দেখা পাইছোঁ। গতিকে আগলৈও ছাৰৰ পৰা আমি এনেকৈ জ্ঞান আহৰণ কৰিবলৈ সুবিধা পাই যাম বুলি আশা কৰিছোঁ। এই অনুষ্ঠানটি সদায় ভালে থাকক, ছাৰৰ দীৰ্ঘায়ু স্বাস্থ্য কামনা কৰিলোঁ। গতিকে বিশেষ একো নকওঁ, সকলো ভালে থাকক, ইমানকে কৈ মোৰ সমূহ বক্তব্য সামৰিছোঁ। নমস্কাৰ, মই ত্ৰিবেণী বৰা, ষ্টুডেণ্টৰ ফালৰ পৰা ময়ো দুআষাৰ ক'ব খুজিছোঁ। মই ডক্টৰ ডি নাথ অকাল ছায়েন্স ইনষ্টিটিউটৰ জ্যোতিষ শাস্ত্ৰীৰ এগৰাকী নিয়মীয়া ছাত্ৰী। পোনপ্ৰথমে মোৰ গুৰু ডক্টৰ ডি নাথ অকাল ছায়েন্স ইনষ্টিটিউটৰ মুৰব্বী প্ৰতিষ্ঠাপক অধ্যক্ষ, লগতে আশা ছিষ্টেমৰ উদ্ভাৱক ডক্টৰ দেৱজিৎ নাথ ছাৰলৈ শত নমন জনাইছোঁ, সহস্ৰ প্ৰণিপাত কৰিছোঁ। উপস্থিত মোৰ জ্যেষ্ঠজন আৰু সহপাঠীসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ।
এই প্ৰতিষ্ঠানটিৰ অংশস্বৰূপ হৈ আজি এই বাৰ্ষিক এষ্ট্ৰলজাৰ্ছ মিট অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। মই অনুষ্ঠানটিৰ লগত সংস্পৰ্শলৈ বা ছাৰৰ সান্নিধ্যলৈ কেনেকৈ আহিলোঁ তাক ক'বলৈ যাওঁতে বুজাবলৈ সুবিধা হোৱাকৈ কিছু অতীত ৰোমন্থন কৰিব খুজিছোঁ। তেতিয়া মই আছিলোঁ প্ৰায় 9 বছৰ বয়সৰ, যেতিয়া মই ওম নমঃ শিৱায় মাতিব আৰম্ভ কৰিছিলোঁ, মানে এই বাক্যশাৰী ক'বলৈ শিকিছিলোঁ। আজিও মনত আছে, দুৰ্গা পূজা চাবলৈ গৈ পইচা বচাই এখন শিৱ ফটো কিনি আনিছিলোঁ। পাছে মোৰ দেউতা ককাহঁত আছিল একান্ত বিষ্ণু ভক্ত। শান্তি হোৱাৰ পাছৰে পৰা কোনেও নোকোৱাকৈ মই সোমবাৰে সোমবাৰে ব্ৰত পালন কৰিব ধৰিছিলোঁ। দেউতাই বাধা দিয়া নাছিল, সকলো যোগাৰ কৰি দিছিল। সেয়া বেলপাতেই হওক বা কেঁচা গাখীৰেই হওক। লাহে লাহে ডাঙৰ হৈ আহিলোঁ, কলেজ গ'লোঁ, প্ৰেমতো পৰিলোঁ। প্ৰথমবাৰ দেউতাই মোক মানা কৰিছিল, এইবোৰ বাদ দি ভালকৈ পঢ়াত মন দে বুলি কৈছিল। কিন্তু মই নুশুনিলোঁ, প্ৰেম বিবাহত আবদ্ধ হ'লোঁ। তেতিয়া মোৰ বয়স আছিল 18 বছৰ। লগে লগে সলনি হ'ল মোৰ উপাধি। ত্ৰিবেণী বৰাৰ ঠাইত মই হৈ পৰিলোঁ ত্ৰিবেণী ভট্টাচাৰ্য। অকল নিজৰে নহয়, মই মোৰ দেউতাৰ নামো মোহন বৰাৰ ঠাইত মোহন শৰ্মাকৈ পাইছিলোঁ। পাছে তাৰ কাৰণ কি আছিল তাক ক'বলৈ মই আজিও অসমৰ্থ। আৰু তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে মই জীৱনত কি হেৰুৱালোঁ। চাওঁতে চাওঁতে মই 2টা পুত্ৰ সন্তানৰ মাক হ'লোঁ। সিহঁতক মই মহাদেৱৰে কৃপা ভাবোঁ, কাৰণ দুয়োটাৰে জন্মৰো সোমবাৰে হৈছে। 2023 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে মোৰ জীৱনৰ আটাইতকৈ দুখৰ দিনটো আহি পৰিল। সিদিনা মোৰ দেউতাই লিভাৰৰ অসুখত জীৱন যুঁজত হাৰ মানিলে। মই তিতাবৰৰ পৰা নগাঁও, মানে মোৰ স্বামী গৃহৰ পৰা মোৰ পিতৃগৃহ পোৱালৈকে দেউতাৰ মৃত শৰীৰটো শিলৰ দৰে টান হৈ গৈছিল। মই ঘৰলৈ গ'লে দেউতাই কাষত নবহি ইফাল সিফাল কৰি ফুৰিলে। খং কৰা দেউতাটোৱে সিদিনা মোক এবাৰো কাষলৈ মাতা নাছিল। দেউতাৰ চিৰমৌনতাই মোৰ অন্তঃমনত হাজাৰ প্ৰশ্নৰ কোলাহল এৰি গৈছিল। জীৱনত পোৱা বহুতো ঘাত প্ৰতিঘাত, মিলন বিচ্ছেদ, জন্ম মৃত্যু, এই সকলোবোৰৰ ৰহস্য বিচাৰি এটি অতৃপ্ত মনেৰে মই দিন ৰাতি পাৰ কৰিব ধৰিছিলোঁ। অৱশেষত এটা দিন আহিল, যিদিনা ভাগৰি মই নিজক পৰমাত্মাক সমৰ্পণ কৰিলোঁ আৰু ক'লোঁ, হে প্ৰভু, মই নিজক তোমাক সমৰ্পণ কৰিছোঁ। মোৰ বুলিবলৈ মোৰ একো নাই, বৰঞ্চ ময়ো তোমাৰ। এতিয়াৰ পৰা আৰু মোক একো নালাগে। তুমি যি বিচৰা মোৰ লগত কৰিব পাৰা। মোৰ আত্মাক তৃপ্ত কৰা আৰু শান্ত কৰা প্ৰভু। প্ৰায় 43 দিন মই ভগৱানক এই একেটা প্ৰাৰ্থনাকে কৰিব ধৰিলোঁ। তাৰে 1-2 দিনৰ পিছত এদিন হঠাৎ কাহানিও নভবাকৈ মনত জ্যোতিষ শিকাৰ তীব্ৰ ইচ্ছা জাগ্ৰত হ'ল। কি কৰোঁ, কেনেকৈ শিকোঁ ভাবি মোবাইলটো উলিয়াই ইউটিউবত চাৰ্চ কৰিলোঁ। ছাৰৰ চেনেলৰে এটা ভিডিঅ' সন্মুখত আহিল, য'ত ছাৰে নিজৰ কণ্টেক্ট নাম্বাৰটো দি থৈছিল। লগে লগে চেনেলটোৰ আন কেইটামান ভিডিঅ' চালোঁ। কিন্তু আন কোনো ভিডিঅ'ত ছাৰে কণ্টেক্ট নাম্বাৰ দিয়া নাছিল। মই নিশ্চিত হ'লোঁ যে এয়া পৰমাত্মাৰ ইচ্ছা। নহ'লে তেওঁৰ শতাধিক ভিডিঅ'ৰ মাজত মোৰ সন্মুখত তেওঁৰ ফোন নম্বৰ দিয়া ভিডিঅ'টোৱে কিয় আহিল? বা শতাধিক চেনেলৰ মাজত তেওঁৰ চেনেলটোৱে কিয় স্ক্ৰীণত আহিল? পৰমাত্মাৰ ইংগিত ভাবি ছাৰলৈ ফোন কৰিলোঁ আৰু গোলাঘাট জিলাত অৱস্থিত অসমৰ উৎকৃষ্ট আৰু নিৰ্ভৰযোগ্য জ্যোতিষ শিক্ষা প্ৰতিষ্ঠান ডক্টৰ ডি নাথ অকাল্ট ছায়েন্স ইনষ্টিটিউটত জ্যোতিষ শাস্ত্ৰীত মই এডমিশ্যন ল'লোঁ। অৱশ্যে ক্লাছটো অনলাইন কৰিম বুলিহে ঠিক কৰিছিলোঁ, কাৰণ অফলাইন কৰাৰ সাহস আৰু সুবিধা মোৰ নাছিল। মোৰ মনত থকা বয়সৰে পৰা মই 4চকীয়া বাহনত উঠিব নোৱাৰিছিলোঁ, কাৰণ মই 4চকীয়া বাহনত উঠিলে মোৰ বমি হৈছিল। কোনো ডাক্তৰ কবিৰাজৰ ওচৰত ইয়াৰ দৰৱ নাছিল। কিন্তু এয়া মোৰ জীৱনত হোৱা দিব্য চমৎকাৰ যে আজি বহু মাহ ধৰি মই তিতাবৰৰ পৰা গোলাঘাট অনায়াসে বাছ বা উইংগাৰত অহা যোৱা কৰি আছোঁ, কিন্তু মোৰ কেতিয়াও বাছ বা উইংগাৰত বমি হোৱা নাই। আৰু এয়া এনেকুৱা নহয় যে গাড়ীত উঠোতে উঠোতে লাহে লাহে বমি নোহোৱা হৈ গ'ল। বৰঞ্চ মই যিদিনা প্ৰথমবাৰ এই প্ৰতিষ্ঠানটোলৈ বা ছাৰৰ ওচৰলৈ আহিছিলোঁ, সেইদিনাৰ পৰাই মোৰ জাৰ্ণি কৰিলে হোৱা অসুবিধাটো নাইকিয়া হৈ গ'ল। অকল সেয়াই নহয়, বহু পৰিৱৰ্তন মই মোৰ জীৱনত দেখিছোঁ। দেওবাৰে দিনটোত এজন গৃহিণী বা এজনী মাতৃৰ বহুতো কাম থাকে। পুৱাই সোনকালে বিচনা এৰি ঘৰৰ আটাইবোৰ কাম কৰি ৰান্ধি বাঢ়ি আনক খুৱাই নিজেও এমুঠি খাই তৰা নৰা ছিঙি ওলাই আহোঁ, যাতে গোলাঘাট যোৱা গাড়ীখন মোৰ মিছ নহয়।
তাৰ বাবে বহুদিন বহু চিনাকি অচিনাকি মানুহৰ স্কুটি বাইকত উঠিছো। মুঠতে মই গাড়ীখন পাবগৈ লাগে। আনে কি ভাবিব তাক ভাবিবলৈ এতিয়া ভ্ৰক্ষেপ নকৰো। আজি মন কৰিছো মই বিৰোধীজনকো সুশব্দৰে স্পষ্ট কথা ক'ব পৰা হৈছো। কাৰোবাক ক্ষমা কৰিছো যদি আনহাতে ক'ৰবাত নিজে সৰু হৈ ক্ষমা খোজাৰো সাহস মোৰ আহিছে। মুঠতে এতিয়া মোৰ একোকে লৈয়ে আপত্তি অভিযোগ নাই। জীৱনত প্ৰথমবাৰ মই নিজক ভাল পাবলৈ শিকিছো। অকলে অকলে থাকিলেও মই নিজৰ মাজতে বিভোৰ হৈ থাকো, সুখ অনুভৱ কৰিবলৈ লৈছো। পৰিস্থিতি একেটাই হলে তাক চোৱাৰ দৃষ্টিভংগী মোৰ সলনি হৈ পৰিছে। এতিয়া এনেকুৱা লাগে মোৰ এই যাত্ৰা আত্মা তৃপ্ত হোৱাৰ পথত অগ্ৰসৰ, যি প্ৰাৰ্থনা মই পৰমপিতা পৰমাত্মা মহাদেৱক কৰিছিলো। মোৰ নিজৰ মাজত হোৱা এই পৰিৱৰ্তনবোৰক লক্ষ্য কৰিলে মই নিশ্চিত হওঁ যে ছাৰ মোৰ মহাদেৱৰ প্ৰতি কৰা ভক্তি আৰাধনাৰ প্ৰাপ্তি, যাক মই গুৰু হিচাপে পালো। যি গুৰুৱে শিষ্যক জগতৰ কল্যাণ আৰু নিজৰ উদ্ধাৰৰ বাট দেখুৱায়। মই ভাগ্যৱান যে এনে এজন ব্যক্তিক গুৰু ৰূপত পালো, যি একাধাৰে জ্যোতিষ মহাৰথী, বাস্তু বিশেষজ্ঞ, হস্তৰেখাবিদ, ৰত্নবিদ, সংখ্যা জ্যোতিষবিদ, ছখনকৈ দৈবিক বিজ্ঞান বিষয়ক কিতাপৰ লিখক আৰু বহুতো জ্ঞানৰ তেওঁ অধিকাৰী। এইখিনিতে ধন্যবাদ জনাইছো মহাগুৰুক ষ্টুডেণ্টসকলৰ বাবে এটা কিটচেন দিয়াৰ বাবে, য'ত আমি চাহভাত বনাই খাব পাৰো। ধন্যবাদ জনাইছো বিশুদ্ধ পানী যোগান ধৰাৰ বাবে। ধন্যবাদ জনাইছো দূৰণিবতীয়া ষ্টুডেণ্টৰ বাবে ৰাতি থকাৰ সুবিধা কৰাকৈ এটি ৰুম দিয়াৰ বাবে আৰু লগতে গৰমৰ দিনত এচি সুবিধা প্ৰদান কৰাৰ বাবে। শেষত কৃতজ্ঞতা জ্ঞাপন নকৰি নোৱাৰিম প্ৰতিষ্ঠানটিত লগ পোৱা মোৰ জ্যেষ্ঠজন আৰু সহপাঠীসকলক। তেওঁলোকৰ সহায়ক মনোবৃত্তি আৰু একতাই প্ৰতিষ্ঠানটো সবল আৰু সুদীৰ্ঘ হোৱাত সহায় কৰিছে। শেষত মহাগুৰুৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু আপোনাৰ উদ্ভাৱন আশা চিষ্টেমৰ নিৰন্তৰ অগ্ৰগতি কামনা কৰি চৰণ স্পৰ্শৰে আপোনাৰ চৰণত দুষাৰিমান বাক্য অৰ্পণ কৰি মই মোৰ বাণীক বিৰাম দিব খুজিম। জলি জলি নিজে গলি এডাল মম হৈ জ্ঞানৰ পোহৰ বিলাইছে, কত সংঘৰ্ষ তেওঁৰ যাত্ৰাত আছিল তাৰ খবৰ কোনে ৰাখিছে। হাজাৰ পক্ষীক পুৱাতে জগাই দূৰ দিগন্তৰ বাট দেখুৱাব, ৰক্ত সুৰুজ তেওঁ উদয় নহয় অস্তটো ৰক্ত কিৰণ এৰিব। তুমি বা মই নহয় যুগে তেওঁক মনত ৰাখিব, ৰক্ত সুৰুজ তেওঁ উদয় নহয় অস্তটো ৰঙা কিৰণ এৰিব। ধন্যবাদ।